আমি টিকটক কৰোঁ যেতিয়া আমি হিজিৰা যদি তুহুত হিজিৰা নহয় ইউটিউব কৰাখিনি পেনটো খুলি খুলি দেখাই দিবি হেল্ল' গাইজ ৱেলকাম টু NK ব্লগছ আপোনালোকে জানে মই ব্লগ বনাওঁ কিছুমান একচুৱেলি মই কামো কৰোঁ মই অকল ইউটিউবাৰেই নহয় মানে মই জাষ্ট ইউটিউবটো আপোনালোকক কিবা এটা মনোৰঞ্জনৰ কাৰণে মই দি আছোঁ তাৰ মাজে মই কামো কৰোঁ মই বিল্ডিঙৰ চেটাৰিঙৰ কাম কৰিছোঁ যিসকলে মোৰ মানে ভিডিঅ' প্ৰথমবাৰ চাইছে তেখেতসকলে জানেই আৰু যিসকলে চোৱা নাই তেখেতসকলে গম নাপাব মই আজি এটা বিশেষ এটা ভিডিঅ'ৰ ওপৰত আপোনালোকে মানে আগবঢ়াব বিচাৰিছোঁ একচুৱেলি আপোনালোকে ট্ৰেইলাৰ আৰু থাম্বনেল দেখি নিশ্চয় গম পাইছে যে আজি টপিকটো কি চ' মানে টিকটকত এজন টিকটকাৰ একচুৱেলি অলেক্স জীৱন নাথ বুলি এটা মানে টিকটক আইডিত চ' এজন ল'ৰাই কৈছে যে আমি যিমানখিনি ইউটিউবাৰ আছোঁ গোটেইখিনিয়ে মানে সিহঁতক মানে কিবা ডাউন দি আছোঁ হিজৰা বুলি কৈ আছোঁ একচুৱেলি এটা কথা কওঁ শুনক প্ৰত্যেকটো ইউটিউবাৰে তেনেকুৱা নহয় এখন যিসকলে ৰোষ্ট কৰে তেখেতসকলে ক'ব পাৰে চ' যিসকলে ব্লগ বা অন্য কিবা শ্বৰ্ট মুভি অন্য প্ৰেংক তেনেকুৱা ধৰণৰ মানে কিছুমান হেৰি বনায় সেইসকলে কেতিয়াও নকয় এইবোৰ বিষয় চ' গোটেইখিনিকে কোৱাটো মই একদম ছাপোৰ্ট কৰা নাই তো গাইছ আপোনালোকে কেনেকৈ কি পাইছে মোক জনাব আৰু মানে তেওঁ কৈছে আমি যদি মানে হিজৰা নহয় আমি তেতিয়া বোলে আমাৰ ভিডিঅ' এণ্ডত 5 ছেকেণ্ডমান থাকোঁতে আমি মানে পেনটো খুলি দেখুৱাই দিব দিছে চ' বহুত বেয়াকৈ কৈছে গতিকে মই অলেক্স জীৱন নাথ সেই ল'ৰাটোক কৈছোঁ তই শুন তই হ'ব পাৰ হিজৰা কিন্তু আমি নহয় একচুৱেলি তই এই কথাটো কোৱা একদম বহুত ভুল হৈছে কাৰণ এজন ইউটিউবাৰৰ কাৰণে গোটেই ইউটিউবাৰ দোষী হ'ব নোৱাৰে গতিকে তহঁতে যাক লক্ষ্য বান্ধি লৈছে তাক ডাইৰেক্ট নাম কাঢ়ি কওঁ অমুক ইউটিউবাৰে এনেকৈ কৈছে বুলি কিন্তু গোটেইবোৰ ইউটিউবাৰে কোৱা নাই চ' আপোনালোকে ব'লক আগে ভিডিঅ'টো চাই লওক তাৰপিছত মোক ক'ব তো বলক মই ভিডিঅ' দেখুৱাই লওঁ যোনজন মানে ল'ৰাই কৈছে এই কথাটো আপোনালোকে নিশ্চয় গম পাব তো বলক ইউটিউবাৰবিলাকে কৈ আছে টিকটক কৰিলে বোলে হিজিৰামি হয় টিকটক কৰিলে হিজিৰামি হয় আমি হিজিৰা মানিছোঁ তহঁতে যে ইউটিউব কৰ তুহঁত যে হিজিৰা নহয় কি প্ৰমাণ আছে যদি প্ৰমাণ আছে এটা কাম কৰিবি শুন ভিডিঅ'ৰ লাষ্টত কমায়ো 5 ছেকেণ্ডমানৰ পেনটো খুলি পেলাই দেখাই দিবি তেতিয়াহে মানিম তুহুত আমি টিকটক কৰোঁ যেতিয়া আমি হিজিৰা যদি তুহুত হিজিৰা নহয় ইউটিউব কৰাখিনি পেনটো খুলি খুলি দেখাই দিবি তো গাইজ আপোনালোকে নিশ্চয় গম পালে যে মই কোনটো ভিডিঅ'ৰ কথা কৈ আছোঁ একচুৱেলি এনেকুৱা ধৰণৰ নহয় কাৰণ এজন ইউটিউবাৰ কাৰণে প্ৰত্যেকটো ইউটিউবাৰকে দেখিব নোৱাৰে এইটো আমি তেওঁক এটা বুজনি দিব লাগে আমাৰ গোটেইখিনি ইউটিউবাৰে মিলি যাতে তেওঁ দ্বিতীয় দিন এনেকুৱা এটা কাম নকৰে তেওঁ বুলিয়ে নহওক যিকোনো টিকটকাৰে হওক বা যিকোনো ইউটিউবাৰে এজন ইউটিউবাৰে কৰিলে বুলি যে গোটেই ইউটিউবাৰ বদনাম হ'ব সেইটো নহয় চ' এজন টিকটকাৰে কিবা এটা কৈছে বুলি গোটেই টিকটকাৰক মই ক'বলৈ যোৱা নাই তেনেকুৱা বুলি কিন্তু যিজনে কৈছে অলক জীৱন নাথ তেখেতৰ মানে যিটো আইডি চ' মই তেখেতক কৈছোঁ তো নেক্সট টাইমলৈ যাতে কোনো কথা শুনা নাপাওঁ আৰু এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক আমাৰ গোটেই অসমৰ ইউটিউব গ্ৰুপত যাতে চবেই পায় যাতে চবেই তেওঁৰ ওপৰত কিবা এটা সমালোচনা কৰে একচুৱেলি মই ৰোষ্ট কৰা বুলি নহয় একচুৱেলি মই আজি আপোনালোকক জাষ্ট কথাটো সমালোচনা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ মই এইকেইদিন কামৰ বাবে আপোনালোকলৈ মানে ভিডিঅ' আগবঢ়াব পৰা নাই চ' এতিয়া মানে মই টিকটক চাই থাকোঁতে সেইটো পাই ভাবিলোঁ কিবা এটা ভিডিঅ' বনাওঁতে সন্ধিয়া হ'ব হৈছে আপোনালোকে নিশ্চয় দেখি গম পাইছে চ' মই আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ তো ভিডিঅ'টো পূৰা লাষ্টলৈকে চাওক গম পাব কি হয় কি নহয় একচুৱেলি এইটো বহুত ভুল কৰিছে মোৰ মতে তো আপোনালোকৰ মতে কি কৈছে জনাব তো এনেকুৱা যে দ্বিতীয় দিন নহয় তাৰ বাবে আমি গোটেই ইউটিউবৰ মানে অসমৰ ইউটিউবাৰবোৰ আমি সজাগ হ'ব লাগে চ' আপোনালোকে অকণ ইয়াৰ ওপৰত মানে একশ্যন মানে আপোনালোকে এটা মানে বুজনি দিব লাগে যাতে নেক্সট টাইম এনেকৈ নকৰে কাৰণ এজনৰ কাৰণে মানে চবকে দেখিব নোৱাৰে সেইটো চবেই জানে গতিকে তেনেকুৱা যাতে নেক্সট দিন নকৰে যেনেকৈ এজন ক্ৰিয়েটাৰ কি ৰুবুল ক্ৰিয়েশ্যন নামৰ এটা চেনেলে কিবা আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দলৈ কিবা বেয়াকৈ কৈ জেললৈ যাবলগীয়া আছিল চ' তেনেকুৱাই নিচিনা কথা কৈছে এওঁ গতিকে আৰু নেক্সট টাইম যাতে এনেকুৱা নকয় চ' মই তোক কৈছোঁ তই যদি চাই আছোঁ এই ভিডিঅ'টো অলেক্স জীৱন নাথ মই তোক কথাটো কৈছোঁ যিকোনো এটা কথা মানুহক চাই চিতি ক'ব লাগে নোচোৱা টকাকৈ নকবি কাৰণ কি সেইকাৰণে এজন ইউটিউবাৰক তোহঁতে দুখ পূৰা ইউটিউবাৰক দুখটো তোৰ ভুল হৈছে সেইটো মই কওঁ তই বোলে কাৰোবাৰ নাম লৈ কওঁ যে অমুকজনে অমুকক ৰোষ্ট কৰিছে বা কিবা কৰিছে চ' এনেকৈ কৈছে সেইটো বাৰু এজনক ক'লে মানিব পাৰে কিন্তু গোটেইবোৰ ইউটিউবাৰে তোমালোকক মানে তহঁতক তেনেকৈ কৈ থকা নাই যে হিজৰা হয় কিবা কিবি একচুৱেলি ইউটিউবত যিমানখিনি যি কৰা যায় সেইখিনি টিকটকত তাতকৈ বহুত বেছি কিবা কিবি কৰে আজিকালি দেখিছোঁ তথাপি আমি কাওক সেইবোৰ ক'বলৈ যোৱা নাই কিন্তু এইটো কোৱাটো বেয়া হৈছে মই ব্লগ বনাই অলৰেডি চবেই গম পায় চ' ফ্ৰেণ্ডছ মই এই ভিডিঅ'টো জাষ্ট এটা সমালোচনাৰ কাৰণে মই আপোনালোকলৈ আগবঢ়ালোঁ তো আপোনালোকে কেনেকৈ পালে জনাব আৰু বিশেষকৈ যিখিনি আমাৰ ইউটিউবাৰে পাইছে চ' আপোনালোকে এই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব যাতে অসমৰ পূৰা ইউটিউবাৰে পায় চবেই যাতে এই ভিডিঅ'টো দেখে আৰু তাৰ ওপৰত কিবা এটা একশ্যন লয় চ' আজিলৈ ইমানে যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মানে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ আমাৰ এটা মান সন্মানৰ
প্ৰশ্ন জড়িত হৈ আছে ইয়াৰ লগত। চ' আমিতো হিজিৰা নহয়, কাৰণ আমাক যিটো কৈছে ভিডিঅ' এণ্ডত বোলে 5 ছেকেণ্ড আমি পেণ্ট খুলি দেখাবলৈ কিবা কিনি। চ' এটা একদম ভুল কথা। তো আজিলৈ ইমানে। তো নেক্সট এটা মই ডাইৰেক্ট ভাল ব্লগ লগ পাম। গম পাইছে মই কামো কৰোঁ, কামৰ লগতে আপোনালোকক ব্লগ দি আছোঁ। চ' আজিলৈ বাই বাই।